ওলাইছে ময়ে গম পোৱা নাই, গতিকে আমি আই এম চৰি, সকলোকে আমি ক্ষমা প্ৰাৰ্থী। এইটো কথা যাতে আপোনালোকে বিতৰ্কত নল'ব। আমি আপোনালোকৰ সৰু ভাইটি হিচাপে, আপোনালোকৰ সন্তান হিচাপে। আসসালামু আলাইকুম, নমস্কাৰ। যোৱাকালি ৰাতি মই চামাগুৰিত শিঙিমাৰী জিলা পৰিষদ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈছিলোঁ। তাতে মই বাখনৰ মাজত মই সৰব হৈ কিবা কথা মোৰ মাজত চিলিপ হৈছিলে। তেতিয়া মই অনুভৱ কৰি লগে লগে মই তেতিয়া আমি ক্ষমা খুজিছিলোঁ বা কৈছিলোঁ যে মোৰ বাখনত কিবা যদি ভুল ত্ৰুটি হৈ থাকে বা যদি মই কোনো চিলিপ হৈছে তেনেহ'লে আপোনালোকে ক্ষমা কৰিব বা আই এম চৰি বুলি তেনেকুৱা মই কৈছিলোঁ। কিন্তু একচুৱেলি তেখেতে দিয়া নাই আৰু মই ভবা নাছিলোঁ। মই কথাটো আচলতে মই যিহেতু গভৰ্ণমেণ্টক আমি মানে বিজেপি চৰকাৰক আমি সমালোচনা কৰিবলৈ মানে হৈছিলোঁ। একচুৱেলি মই সেইটো ভাৱ নাছিলে যে মই আহোমসকল বা কামাখ্যা বা লাচিত বৰফুকন তেনেকুৱা কথা মই কেতিয়াও ভবাও নাছিলোঁ। কেনেকুৱা হোৱা নাই আচলতে কেনেকৈ কথাটো ওলাইছে নোলাইছে মই গমেই পোৱা নাছিলোঁ। কিন্তু পিছতে মই লগে লগে তেতিয়াই আমি কৈছিলোঁ যে কথাটো আমাৰ মাজত কিবা ভুল ধৰিছে। কাৰণ যেতিয়া এটা ভাষণ দি থাকোঁ, ভাষণৰ মাজত বহুত ধৰণৰ কথা ওলাই যায় মাজতে। গতিকে আমি সেইটোলৈ দৰ্শক বিতৰ্ক কৰিব নালাগে। আই এম চৰি। সকলোৱে অসমবাসী ৰাইজৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ, আকৌ ক্ষমা বিচাৰিছোঁ। মই তেতিয়াও ক্ষমা বিচাৰিছোঁ। আৰু আমাৰ মিডিয়াসকলে মানে কাটি কাটি কিছুমান নিউজবিলাক নিগেটিভবিলাক মানে বনায়। আচলতে মানে টোটেল ভাষণবিলাক বা মই কোন ক্ষেত্ৰত কোৱা হয় না কি একটা উদাহৰণ যদি দিয়া হয় এইটো ক্ষেত্ৰত, কিন্তু আমি একচুৱেলি ক'বলৈ কোনো মন্তব্য কৰা নাছিলোঁ। একচুৱেলি আমি এইটো মানে কথাটো কেনেকৈ আমি চিলিপ হৈছে মই গম পোৱা নাছিলোঁ আৰু মই এইটো অনুভৱো কৰা নাই যে মই এইটো চিলিপ হৈছে বুলি। কিন্তু মই পিছতহে গম পালোঁ। কিন্তু তেতিয়া আমি কৈছিলোঁ যে আমাৰ মাজত কিবা যদি ইয়াৰ মাজত কিবা ভুল ত্ৰুটি হয় আপোনালোকে ৰাইজে ক্ষমা কৰিব। মই আৰু সেইকাৰণে মই এতিয়া লাইভত দেখিলোঁ যে বহুত অসমত তুলফাল লাগিছে। আচলতে মই বিজেপি চৰকাৰক সমালোচনা কৰা এইটোৱেই কাৰণ যে মই ডিব্ৰু ৰঞ্জন শৰ্মাৰ হৈ, যিহেতু আপোনালোকে জানে মই বিজেপিৰ হৈ একমাহ ধৰি নিৰ্বাচন, সকলোৱে জানে মই বিজেপিৰ হৈ নিৰ্বাচন প্ৰচাৰ চলাবলৈ গৈছোঁ। কিন্তু আপোনালোকে সকলো ঠাইতে দেখিছে চুকুৱালি সদায় বিজেপিৰ হৈ কাম কৰি আহিছিলে। কিন্তু চুকুৱালিক আজিলৈকে নিজৰ এটা থকা ঘৰ বুলি আজিলৈকে বনাই দিব পৰা নাই। আজি মই নিজে ৰুম ভাড়া থাকোঁ, দুবাৰকৈ মোক জেলত ভৰাই দিলে। গতিকে মই অস্তিত্ব হৈ আছোঁ যে মই এতিয়া কি খাম বা কেনেকৈ চলিম বা কি কৰিম। গভৰ্ণমেণ্টে বহুত ধৰণে সহায় কৰে, কিন্তু মই ইমান কষ্ট কৰাৰ পিছতে আমাৰ চৰকাৰে আমাক কোৱা নাই। আমি ডিব্ৰু হৈ আমি গৈছিলোঁ, ডিব্ৰুকে আমি জিকাই আনিছিলোঁ বা ৰাইজে জিকাই আনিছিলে, মোক কথাবিলাক দিছিলে। কিন্তু আমি তেখেতৰ কোনো ধৰণে আমি সঁহাৰি পোৱা নাছিলোঁ। সেইকাৰণে মই গৈছিলোঁ বা সেইকাৰণে আমি গৈছিলোঁ। কিন্তু একচুৱেলি আমাৰ কোনো যে আমি টাৰ্গেট কৰি যোৱা বা কৰা সেইটো নহয়। আচলতে আমি সমালোচনা কৰা কথা আছিলে আমাৰ বিজেপি চৰকাৰৰ ক্ষেত্ৰত যিহেতু। কিন্তু কথাটো কেনেকৈ ওলাইছে ময়ে গম পোৱা নাই, গতিকে আমি আই এম চৰি, সকলোকে আমি ক্ষমা প্ৰাৰ্থী। এইটো কথা যাতে আপোনালোকে বিতৰ্কত নল'ব। আমি আপোনালোকৰ সৰু ভাইটি হিচাপে, আপোনালোকৰ সন্তান হিচাপে মই জানি আমাক আপোনালোকে ইনকুৱাৰী কৰক যে চুকুৱালি কিবা আছে নেকি থকা। মোক চুকুৱালি এজন দুখীয়া বা চুকুৱালিক মাৰিব পাৰে। চুকুৱালি জেলত দিলেও চুকুৱালি এই কথাটো ওলাই নাহিব। যদিও মই যি কথাটো কৈছোঁ ক্ষমা বিচাৰিছোঁ, যদি আপোনালোকে ক্ষমা নকৰে তে কোনে ক্ষমা কৰিব। আৰু ক্ষমা যদি আজি এই কথাটো ঘূৰাই কেতিয়াও নাহে যে কিন্তু মই সেইটো ক্ষমা খুজিছোঁ মই। কিন্তু কথাটো আপোনালোকে চুকুৱালি আচলতে দুখীয়া হয়, বহুত কষ্ট কৰি আছোঁ। চুকুৱালি চাহ দোকানত তেতিয়া মানে মই আপোনালোকে জানে মই চাহ দোকান কৰিলোঁ, চাহ দোকানো বন্ধ হ'ল। মোৰ কেছৰ প্ৰব্লেম আছে, মোৰ নিজে মাক মানে খৰচ দিব নোৱাৰোঁ। বহুত কষ্টৰ মাজতে আমি জীৱন যাপন পাৰ কৰি আছোঁ। মই বাৰম্বাৰ মাননীয় মুখ্যমন্ত্ৰী কৈছিলোঁ যে মোক কিবা এটা চাই দিয়ক, কিবা এটা ব্যৱস্থা কৰি দিয়ক। আজিলৈকে আমাক দিয়া নাই। আমাক যিমান য'ত মিটিং হৈছে, নিৰ্বাচনী আহিছে, লোকসভা, মই সকলো ঠাইতে নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈছিলোঁ। কিন্তু আমাক কোনেও মানে আমাৰ যিখিনি আমাক সঁহাৰি দিব লাগিছিল বা যিখিনি সহায় কৰিব লাগিছিল কৰা নাই, তথাপি মই গৈছোঁ। কিন্তু মই ডিব্ৰু তাত গৈছিলোঁ, জিকাইছিলোঁ, কৰা নাই। কিন্তু মইতো চলিব লাগিব বা খাব লাগিব যদি পেট আছে। গতিকে আপোনালোকে মই এইটোৱে ক্ষমা বিচাৰিছোঁ, আপোনালোকে কাটৰ আহ্বান কৰি আপোনালোকে যাতে মই কথাটো কোৱা নাছিলোঁ যদি কথাটো ওলাইছে। গতিকে আমি সকলোকে কাছে ক্ষমা প্ৰাৰ্থী জনাইছোঁ অসমবাসী ৰাইজৰ ওচৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।